নাই এতিয়া আপোনালোকে দেখিছে যে অসমত নাৰী একেবাৰে সুৰক্ষিত নহয়। আমি অসমীয়া মানুহ বৰ লজ্জিত যে বাৰে বাৰে আমি ৰিপৰ্ট চাওঁ, কেন্দ্ৰীয় চৰকাৰৰ যিটো ক্ৰাইম ৰিপৰ্ট আহে, এই ৰিপৰ্টত ধৰ্ষণৰ ক্ষেত্ৰত, মলেষ্টৰৰ ক্ষেত্ৰত, নাৰী নিৰ্যাতনৰ ক্ষেত্ৰত আমি এতিয়া শীৰ্ষত আছো সমগ্ৰ ভাৰতবৰ্ষৰ ৰাজ্যবিলাকৰ ভিতৰত। আমাৰ অসমত এখন বিজেপি চৰকাৰখনে নাৰীক একেবাৰে সুৰক্ষা দিব পৰা নাই। আমাৰ মুখ্যমন্ত্ৰীগৰাকী হোম ডিপাৰ্টমেণ্টৰো তেওঁ মন্ত্ৰী, তেখেতে ডিপাৰ্টমেণ্টক যি ধৰণে চাব লাগিছিলে, ডিপাৰ্টমেণ্টক যি ধৰণে তেওঁ ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যন কণ্ট্ৰল কৰিব লাগিছিলে, কিন্তু তেওঁ পৰা নাই। সেইকাৰণে আমি দাবী কৰিছো যে এই আমাৰ মুখ্যমন্ত্ৰী এই ডিপাৰ্টমেণ্টটো বেলেগ এজনৰ দায়িত্বশীল মন্ত্ৰীক দিব লাগে। এই ডিপাৰ্টমেণ্টটো সুকীয়াকৈ চোৱাৰ কাৰণে ব্যৱস্থা কৰিব লাগে। কাৰণ যোৱা দিনবিলাকত নাৰীৰ ওপৰত যিবিলাক অত্যাচাৰ হ'ল, শিৱসাগৰে হওক, তিনিচুকীয়াই হওক, ঢিঙে হওক, আৰু বহুতো ঘটনা গুৱাহাটী মহানগৰে হওক, ইমান ঘটনা ডেইলি বৃদ্ধি হ'ব গৈছে, এটাৰ পিছত এটা ঘটনা বাঢ়ি আছে, কিন্তু চৰকাৰৰ কোনো ব্যৱস্থা আমি দেখিবলৈ পোৱা নাই। চৰকাৰে যিখিনি সজাগতা আনিব লাগিছিল, যিবোৰ অঞ্চলত এই ঘটনাবিলাক বেছিকে সংঘটিত হৈ আছে বা হ'ব ধৰি আছে, সেই অঞ্চলবিলাকত পেট্ৰলিং ডিউটি কৰিব লাগিছিল, সজাগতা আনিব লাগিছিল, নাৰী শিক্ষাৰ ওপৰত গুৰুত্ব দিব লাগিছিল, সেই ব্যৱস্থা কিন্তু নাই। আজি চিচিটিভি কেমেৰাৰ কথা কওঁ যে চিচিটিভি কেমেৰা যি ধৰণে লগাব লাগিছিল, আজি স্কুলে হওক বা মেডিকেলে হওক বা ৰাস্তাই ঘাটে যিবিলাক জেগাত এই বস্তুবিলাক ঘটনাবিলাক ঘটে, সেই অঞ্চলবিলাকত যেনেধৰণে এই চিচিটিভিৰ জৰিয়তে যিটো চাৰ্ভিলেঞ্চ ৰাখিব লাগিছিলে, সেই ব্যৱস্থাটো চৰকাৰে কৰিব পৰা নাই। সেইকাৰণে আমি দাবী কৰিছো, আজি দৰং জিলা কংগ্ৰেছৰ তৰফৰ পৰা আমি দাবী কৰিছো যে চৰকাৰে নাৰীক সুৰক্ষা দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰক, অন্যথা আমাৰ এই জংগী আন্দোলনখিনি আমি আগবঢ়াই লৈ যাম। ইতিমধ্যে আমি প্ৰদেশ কংগ্ৰেছে আমি আন্দোলন কৰি আছো। সমগ্ৰ অসমত আজি বিভিন্ন দল সংগঠনে আজি ৰাজপথত ওলাই আহিছে। আজি কিন্তু ৰাইজ মনে মনে থকা নাই। আজি কিন্তু ৰাইজ মনে মনে থাকে। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজে আজি বাধ্য হৈছে, কৈছে যে 22টা ঘটনা ঘটি গ'ল। 22টা ঘটনা তেওঁ ঘটিছে, তেওঁ কৈছে নেকি আনন্দ পাইছে নেকি? তেওঁ কিন্তু আমোদ পাইছে নেকি? 22টা ঘটনা যদি আজি এই অলপ সময়ৰ ভিতৰতে সংঘটিত হ'ল, এই ঘটনাবিলাক নঘটিবৰ কাৰণে আমাৰ মুখ্যমন্ত্ৰী অসম চৰকাৰখনে কি ব্যৱস্থা গ্ৰহণ কৰিছে আমাক ৰাইজক জানিবলৈ দিয়ক। আমি সেইকাৰণে কৈছো যে মুখ্যমন্ত্ৰী ডাঙৰীয়া পদত্যাগ কৰক, আৰু লগতে এই ডিপাৰ্টমেণ্টটো যাতে গোটেই পুলিচ প্ৰশাসন ভালকে কাম কৰে, এই ব্যৱস্থাটো আমি দাবী কৰিছো যে ব্যৱস্থাটো গ্ৰহণ কৰক। অসমৰ মহিলাসকলক অসমক জীয়াই থকাৰ কাৰণে, নিজৰ নৈমিত্তিক কামবিলাক কৰাৰ কাৰণে, ভালকে পঢ়া শুনা হওক, নিজৰ নৈমিত্তিক ডেইলি কামখিনি কৰাৰ কাৰণে যিখিনি আমাক ব্যৱস্থা, যিখিনি নিৰাপত্তা, সেইখিনি ব্যৱস্থা দিয়ক। লগতে পুলিচৰ সংখ্যা, মহিলা পুলিচৰ সংখ্যা বৃদ্ধি কৰক। মহিলাৰ পুলিচ সংখ্যা যথেষ্ট কম, সেইটো কাৰণে যিখিনি প্ৰটেকশ্যন পাব লাগিছিল প্ৰশাসনৰ পৰা, কিন্তু আমি পোৱা নাই, অসমীয়া মহিলাই পোৱা নাই। আমি প্ৰটেষ্ট কৰিবলৈ বাধ্য হৈছো। অসমীয়া ৰাইজ আজি ৰাজপথত ওলাই আহি প্ৰটেষ্ট কৰিবলৈ কিন্তু আজি বাধ্য হৈছে। চাওক, 1 মাহৰ ভিতৰতে এই কাণ্ড সংঘটিত হৈছে। এই কাণ্ডক আমি অতি ধিক্কাৰ দিছোঁ। আৰু আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো কথা কৈছে যে হিন্দু এৰিয়াত এই কামবিলাক নহয়, মুছলিম এৰিয়াত কাম হয়, মানে ধৰ্ষণকাৰীসকলক মানে দুভাগত ভাগ কৰিব খুজিছে। এই কামটোক লৈ আমি এইটোৱে ক'ব বিচাৰোঁ যে নাৰীসকলে যে হিন্দু আৰু মুছলমানক লৈ ৰাজনীতি কৰিব নালাগে। হিন্দুৱে যদি অপৰাধ কৰে তেওঁ শাস্তি পাব লাগে, আৰু মুছলমানে কৰিলেও শাস্তি পাব লাগে বুলি আমি দাবী জনাইছোঁ। 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত আমি ৰাজীৱ ভৱনৰ ফ্ৰণ্টত আমি নাৰী নিৰ্যাতনৰ বিপক্ষে আমি প্ৰতিবাদ কৰিছোঁ। দৰং জিলাৰ প্ৰত্যেকটো ঠাইৰ পৰাই নাৰীসকল ওলাই আহিছে। আচলতে চাওক, যোৱা কেইদিনমানত ঘটনা, 14 বছৰীয়া কিশোৰী এজনীক ধৰ্ষণ কৰিছে। যিসকলে ধৰ্ষণ কৰিছে তেওঁসকলে দৃষ্টান্তমূলক শাস্তি পাব লাগে। আৰু আমি এইটোৱে দাবী জনাওঁ যে এনেকুৱা কাম আৰু নহওক, অসমত এনেকুৱা কাম যেন আৰু নহয়, এই আমি চৰকাৰক আমি দাবী জনাইছোঁ।